যে এই 90 জনী গিৰ গাই কাক দিয়া হৈছিল আৰু কোনে কোনে লৈছিলে নিও 90 জনী গিৰ গাই ইয়াত আপোনালোকৰ 9 জন মানুহৰ নাম লিখা আছে আপোনালোকে সকলোৱে পাইছে এইখন আৰু এই 90 জনী গিৰ গাই কোনো ফ্ৰী লোৱা নাই সকলোৱে কিনি লৈছে গৰুখুটি প্ৰকল্পলৈকে 300 গিৰ গাই আহিছিল এই 300 গিৰ গাই 90 জনী গিৰ গাই তেওঁলোকৰ সিদ্ধান্ত মৰ্মে কাৰণ সেই সময়ত তেওঁলোকৰ ইমান গৰু ৰাখিব পৰা গোহালি প্ৰস্তুত হোৱা নাছিল সেইকাৰণে কোনোবাই যদি নিব বিচাৰে উচিত মূল্য দি পেলাই নিব পাৰে বুলি তেওঁলোকে কৈছিল আৰু সেই সময়ত মোৰ ফাৰ্মলৈকেও এই তাত লিখা আছে জেএমবি একুৱা এগ্ৰো প্ৰাইভেট লিমিটেড এটো মোৰ পত্নীৰ মালিকাধনী ফাৰ্ম এই ফাৰ্মখনৰ নামত 20 জনী গাই গৰু আমি কিনি লৈছিলো আৰু তাৰ কাৰণে 13,20,000 টকা পেমেন্ট কৰিছিল আৰু পেমেন্ট কৰা যিখন বেংকৰ ৰচিদ সেইখনো আপোনালোকক বেকফালে দি দিছো বেংকৰ জৰিয়তে পেমেন্ট কৰিছো গৰুখুটি প্ৰকল্পত এই এনডিডিবি জৰিয়তে গৰুখিনি আহিছিল আৰু এই বেংকত 13,20,000 টকা পেমেন্ট কৰা ৰচিদখনো মই দি দিছো আৰু সকলোৱে তেনেকৈ পেমেন্ট কৰিছে আৰু টোটেল এই 90 জনী গিৰ গাইৰ লগত যিসকলৰ নাম আছে আপোনালোকে ইয়াতে চাওক যে এজন নীৰজ বৰা বাবুল নাথ এমএলএ কমলপুৰ এমএলএ গহপুৰ এমএলএ জোনাই এমপি মঙ্গলদৈ ভাইস চেয়াৰম্যান জিএমডিএ এই সকলে কোনে কেইটা গাই লৈছিলে দুটা 10টা এনেকে পুৰা 90 জনী গাই কোনে কোনে লৈছিলে আৰু সকলে কিমান পইচা দিছে সেইটো লিখা আছে কোনো গাই ফ্ৰী লোৱা নাই কোনো গৰু ফ্ৰী লোৱা নাই সকলোৱে গৰুসমূহ উচিত মূল্য দি আৰু এইটো এই কাৰণে কৰিছিল যে তেওঁলোকৰ গোহালিটো প্ৰস্তুত হোৱা নাছিল তেওঁলোকৰ ইমান গৰু 300 গৰু ৰাখিব পৰা গোহালি নাছিলে তেতিয়া এটা সিদ্ধান্ত ললে কোনোবাই যদি গৰুখিনি নিব খুজে নিব পাৰে গতে আমি তেতিয়া মোৰ ফাৰ্মৰ কাৰণে মোৰ পত্নীৰ মালিকাধীনৰ ফাৰ্মৰ কাৰণে 13,20,000 টকা দি 20 জনী গাই কিনি লৈ গৈছিল যে এই 90 জনী গিৰ গাই কাক দিয়া হৈছিল আৰু কোনে কোনে লৈছিলে নিও 90 জনী গিৰ গাই ইয়াত আপোনালোকৰ 9 জন মানুহৰ নাম লিখা আছে আপোনালোকে সকলোৱে পাইছে এইখন আৰু এই 90 জনী গিৰ গাই কোনো ফ্ৰী লোৱা নাই সকলোৱে কিনি লৈছে গৰুখুটি প্ৰকল্পলৈকে 300 গিৰ গাই আহিছিল এই 300 গিৰ গাইৰ 90 জনী গিৰ গাই তেওঁলোকৰ সিদ্ধান্ত মৰ্মে কাৰণ সেই সময়ত তেওঁলোকৰ ইমান গৰু ৰাখিব পৰা গোহালি প্ৰস্তুত হোৱা নাছিল সেইকাৰণে কোনোবাই যদি নিব বিচাৰে উচিত মূল্য দি পেলাই নিব পাৰে বুলি তেওঁলোকে কৈছিল আৰু সেই সময়ত মোৰ ফাৰ্মলৈকেও এই তাত লিখা আছে জেএমবি একুৱা এগ্ৰো প্ৰাইভেট লিমিটেড এটো মোৰ পত্নীৰ মালিকাধনী ফাৰ্ম এই ফাৰ্মখনৰ নামত 20 জনী গাই গৰু আমি কিনি লৈছিলো আৰু তাৰ কাৰণে 13,20,000 টকা পেমেন্ট কৰিছিল আৰু পেমেন্ট কৰা যিখন বেংকৰ ৰচিদ সেইখনো আপোনালোকক বেকফালে দি দিছো বেংকৰ জৰিয়তে পেমেন্ট কৰিছো গৰুখুটি প্ৰকল্পত এই এনডিডিবি জৰিয়তে গৰুখিনি আহিছিল আৰু এই বেংকত 13,20,000 টকা পেমেন্ট কৰা ৰচিদখনো মই দি দিছো আৰু সকলোৱে তেনেকৈ পেমেন্ট কৰিছে আৰু টোটেল এই 90 জনী গিৰ গাইৰ লগত যিসকলৰ নাম আছে আপোনালোকে ইয়াতে চাওক যে এজন নীৰজ বৰা বাবুল নাথ এমএলএ কমলপুৰ এমএলএ গহপুৰ এমএলএ জোনাই এমপি মঙ্গলদৈ ভাইস চেয়াৰম্যান জিএমডিএ এই সকলে কোনে কেইটা গাই লৈছিলে দুটা 10টা এনেকে পুৰা 90 জনী গাই কোনে কোনে লৈছিলে আৰু সকলে কিমান পইচা দিছে সেইটো লিখা আছে কোনো গাই ফ্ৰী লোৱা নাই কোনো গৰু ফ্ৰী লোৱা নাই সকলোৱে গৰুসমূহ উচিত মূল্য দি আৰু এইটো এই কাৰণে কৰিছিল যে তেওঁলোকৰ গোহালিটো প্ৰস্তুত হোৱা নাছিল তেওঁলোকৰ ইমান গৰু 300 গৰু ৰাখিব পৰা গোহালি নাছিলে তেতিয়া এটা সিদ্ধান্ত ললে কোনোবাই যদি গৰুখিনি নিব খুজে নিব পাৰে গতে আমি তেতিয়া মোৰ ফাৰ্মৰ কাৰণে মোৰ পত্নীৰ মালিকাধীনৰ ফাৰ্মৰ কাৰণে 13,20,000 টকা দি 20 জনী গাই কিনি লৈ গৈছিল